আপোনাক কোনেও পৰাজিত কৰিব নোৱাৰে যদিহে আপোনাৰ মন শক্তিশালী হয়। মানুহ এজন জন্মগতভাৱে মহান নহয়, তেওঁ কৰ্মৰ দ্বাৰাহে মহান হয়। জীৱনত শিক্ষা হৈছে সৰ্বশ্ৰেষ্ঠ বন্ধু। এজন শিক্ষিত ব্যক্তিক সকলো ঠাইতে সন্মান কৰা হয়। কিবা এটা কাম কৰাৰ আগতে সদায় নিজকে 3টা প্ৰশ্ন কৰিব। মই এই কামটো কিয় কৰিছোঁ? তাৰ ফল কি হ'ব? সফল হ'মনে? যেতিয়া গভীৰভাৱে চিন্তা কৰিব আৰু সন্তোষজনক উত্তৰ পাব, তেতিয়াহে আগবাঢ়িব। আৰু আপোনাৰ সুখো কেৱল আপোনাৰ ওপৰতে নিৰ্ভৰ কৰে, এইটো মনত ৰাখিব। আমাৰ সকলোৰে সমান প্ৰতিভা নাথাকে, কিন্তু আমাৰ সকলোৰে ওচৰত প্ৰতিভা বিকাশৰ কাৰণে সমান সুযোগ আছে। যেতিয়া আপুনি নিজকে শক্তিশালী বুলি ভাবিব, তেতিয়াহে আপুনি শক্তিশালী হ'ব। যদি আপুনি চেষ্টা কৰে, তেতিয়া অসম্ভৱটো একোৱেই নাই। জীৱনত দুজন মানুহৰ বন্ধুৰ সংখ্যা সকলোতকৈ কম, এজন সত্যবাদী, আনজন প্ৰতিবাদী। 3টা বস্তু কেতিয়াও ঘূৰি নাহে, সময়, কথা আৰু সুযোগ। 3টা বস্তু হেৰুওৱা উচিত নহয়, শক্তি, আশা আৰু সততা। 3টা বস্তু পতনৰ কাৰণ, অহংকাৰ, মিছা আৰু হিংসা। 3টা বস্তু বহুত মূল্যৱান, ভালপোৱা, আত্মবিশ্বাস আৰু বন্ধুত্ব।